মোৰ মনত আছে মোক যদি এটা গেঞ্জি প্ৰয়োজন হৈছিল তেন্তে আই হেভ টু ৱেইট ফৰ 3 months। যদি মই বাছত কেনেকৈ ট্ৰেভেল কৰোঁ তেনে সদায় মই কেবিনৰ ছিটটোৱে লওঁ। এটাই ভাবোঁ যদি বাছখন এক্সিডেণ্ট হয় দেন আই উইল ডাই। নিজক মাৰিব নোৱাৰোঁ কিন্তু মৰিবৰ কাৰণে এটা ৰাস্তাও বিচাৰি ফুৰিছিলোঁ। ধাৰ ল'লে এনেকুৱা হ'ল এটা সময়ত মই মোৰ গাড়ীখন বন্ধ কৰি দিবলগীয়া হ'ল। এণ্ড আজি মই এই কথা ক'বলৈ কেতিয়াও ডোণ্ট হেজিটেট। ষ্টিল টুডে আই টেক ওৱান টেবলেট ইন এভৰি নাইট। এটা কাহিনী এজন মানুহৰ বিষয়ে যিজন তেওঁ বাল্যকালৰ পৰাই ডিপ এংজাইটি এণ্ড ডিপ্ৰেশ্যনত ভুগি আছিল টিল হিজ লেটাৰ ইয়েৰ্ছ। এণ্ড ইভেন দো হি কুড মেনেজ টু ফাইণ্ড হিজ অ'ন ৱে অফ লিভিং। এণ্ড নাও people used to say to him, "You are lucky and you are happy." Yes, he is lucky and he is happy. When you start to live with your passion, nothing in this world can stop you. Namaskar, my name is Deep Mohan Dora, founder director of OK Giga Holiday Private Limited, and startup recognized by Startup India and Assam Startup, and also incubated by IIM Calcutta Innovation Park. মোৰ জন্ম এখন সৰু চহৰ মৰাণত হৈছিল। মোৰ পেৰেণ্টছ এল পি স্কুলত টিচাৰ আছিল আৰু মোৰ 3গৰাকী বাই ভনী আছিল। মোৰ যিমানটো মনত আছে আমি সৰু হৈ থাকোঁতে মোৰ মা দেউতাহঁতৰ চেলাৰী 1200 টকা আছিল আৰু সেইটো ৰেগুলাৰ নাছিল, গতিকে আমাৰ পৰিয়ালটো চলাওঁতে যথেষ্ট অসুবিধা হৈছিল। কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ মা দেউতাই কেতিয়াও আপোচ কৰা নাছিল। মোৰ মনত আছে মোক যদি এটা গেঞ্জি প্ৰয়োজন হৈছিল তেন্তে আই হেভ টু ৱেইট ফৰ 3 months। আমাৰ চুবুৰীটো বহুত সৰু আছিল, 7-8 ঘৰমান পৰিয়াল আছিলোঁ আৰু চৌপাশে আমাৰ সৰু সৰু হাবি বননি আৰু জংঘল আছিল। স্কুলৰ পৰা আহি সমনীয়াৰ লগত সদায় সেই হাবি জংঘলবিলাকৰ লগত খেলোঁ, শহাপহু নেউল ইত্যাদিবিলাকৰ পিছে পিছে দৌৰোঁ, চৰাই বিচাৰি ঘূৰি ফুৰোঁ। এনেকৈ সৰুৰ পৰা প্ৰকৃতিৰ লগত মোৰ এটা এটেচমেণ্ট গঢ়ি উঠিছিল। কিন্তু পাৰ্চনেলি মই এজন ভয়াতুৰ ল'ৰা আছিল আৰু সদায় ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগিছিলোঁ। ইভেন কোনোবাই মোক যদি নামটো সোধে তেন্তে প্ৰথম মোৰ নিজৰ বুকুৰ ধপধপনিটো মই শুনা পাইছিলোঁ। আৰু ইনফিৰিয়ৰিটি কমপ্লেক্স আৰু ভয় ভাৱটো সদায় মোৰ লগত আছিল। ইভেন পৰীক্ষা হলতো মই এই ভয় ভাৱৰ কাৰণে ভালদৰে উত্তৰবোৰ কৰিব নোৱাৰোঁ। ৰিজাল্ট কেতিয়াও মোৰ ভাল নাহে। মেট্ৰিক পাছ কৰিলোঁ মৰাণ হায়াৰ ছেকেণ্ডেৰীৰ পৰা। দেন হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে শিৱসাগৰ কলেজ জয়সাগৰত এডমিশ্যন ল'লোঁ আৰু তাৰ পৰাই ফিজিক্সত মেজৰ লৈ ডিগ্ৰী পাছ কৰিলোঁ। ডিগ্ৰী পঢ়ি থকা সময়ত মোৰ এষ্ট্ৰফিজিক্স আৰু কোৱাণ্টাম ফিজিক্সৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছিল। দেন আই থট ডেট ইন ফিউচাৰ আই উইল ডু ফাৰ্ডাৰ ষ্টাডি অন এষ্ট্ৰফিজিক্স এণ্ড কোৱাণ্টাম ফিজিক্স। কিন্তু হৈ নুঠিল, পাৰ্চেণ্টেজ মোৰ এভাৰেজ আছিলে। চ' আই প্ৰিপেয়াৰ্ড ফৰ মেনেজমেণ্ট এপ্টিটিউড টেষ্ট আৰু নাইচ মেনেজমেণ্ট কলেজ মেৰঠ, তাত মই MBA কাৰণে এডমিশ্যন ল'লোঁ। মিৰাটত গৈ মোৰ ফাৰ্ষ্ট প্ৰব্লেমটো হ'ল লেংগুৱেজ। সেই সময়ত মই ভালদৰে হিন্দীও ক'ব নোৱাৰিছিলোঁ, ইংলিছো ক'ব নোৱাৰিছিলোঁ। আৰু তাৰ ল'ৰাবিলাক মই সেইটো সময়ত বহুত স্মাৰ্ট দেখিছিলোঁ, বহুত টেলেণ্টেড, হাইলি টেলেণ্টেড। চ' মোৰ ভয় ভাৱটো ইনফিৰিয়ৰিটি কমপ্লেক্সটো বেছি হ'বলৈ আৰম্ভ কৰিলে। কনফিডেঞ্চ লেভেলটো একেবাৰে কমি গ'ল। মোৰ মেণ্টেল কণ্ডিশ্যনটো এনেকুৱা হৈ গৈছিল যদি মই বাছত কেনেকৈ ট্ৰেভেল কৰোঁ তেনে সদায় মই কেবিনৰ ছিটটোৱে লওঁ। এটাই ভাবোঁ যদি বাছখন এক্সিডেণ্ট হয় দেন আই উইল ডাই। নিজক মাৰিব নোৱাৰোঁ কিন্তু মৰিবৰ কাৰণে এটা ৰাস্তাও বিচাৰি ফুৰিছিলোঁ। এনেদৰে 4th ছেমিষ্টাৰ পালোগৈ। বেলেগ বেলেগ কোম্পানীবিলাক আমাৰ কলেজলৈ কেম্পাছ ইণ্টাৰভিউ কাৰণে আহিলে, কিন্তু প্লেচমেণ্ট ডাইৰেক্টৰে মোক কেতিয়াও কেম্পাছ ইণ্টাৰভিউত এপিয়াৰ হ'ব নিদিয়ে। তেওঁতো ভাবিছিল যে ইমান ইনফিৰিয়ৰ এটা ল'ৰা, যে কনফিডেঞ্চ লেভেল একেবাৰে নাই, যদি কোম্পানীবিলাকৰ সন্মুখত থিয় কৰাই দিয়ে most likely কলেজখনৰ ইমেজটো বেয়া হৈ যাব পাৰে, গতিকে তেওঁ মোক কেতিয়াও নিদিয়ে। চ' মই তেওঁক সুধিলোঁ যে ছাৰ মোক কেম্পাছ ইণ্টাৰভিউত কিয় যাব নিদিয়ে? দেন হি ছেইড টু মি চবৰে আগতে, এণ্ড চে এবাউট ইয়োৰছেল্ফ ফৰ 2 minutes। এদিন তেওঁ মোক মাতি পঠালে তেওঁৰ অফিচলৈ, এটা এড্ৰেছ দিলে, ক'লে এড্ৰেছত যোৱা ইণ্টাৰভিউ দিয়া, তেওঁলোকক মাৰ্কেটিং এক্সিকিউটিভৰ প্ৰয়োজন হৈছে। মই গ'লোঁ, গৈ দেখিলোঁ এখন বহুত ডাঙৰ দোকান, ফটোকপিছৰ দোকান, তেওঁলোক মাৰ্কেটিং এক্সিকিউটিভৰ প্ৰয়োজন আছিল। ইণ্টাৰভিউ নিদিলোঁ, গুচি আহিলোঁ। দেন আই থট ডেট কেম্পাছ ইণ্টাৰভিউ থ্ৰুত মই কেতিয়াও চাকৰি নাপাওঁ। চ' তেতিয়া মই টাইমছ অফ ইণ্ডিয়াৰ ক্লাছিফাইডৰ যিমানবিলাক জব এডভাৰটাইজমেণ্ট আহে এণ্ড য'তে MBA ৰিকুৱাৰ্ড বুলি লিখা থাকে তাতে মই এপ্লাই কৰিবলৈ আৰম্ভ কৰিলোঁ। এণ্ড ওৱান ডে আই গট এ কল ফৰ ইণ্টাৰভিউ। ইণ্টাৰভিউ দিবলৈ গৈ মই দেখিলোঁ যে অলৰেডি বহুত কেণ্ডিডেটছ আছে, ভাল ভাল কলেজৰ পৰা আহিছে, মেৰঠ, নয়ডা, গাজিয়াবাদ, গুৰুগাঁও চবৰ পৰা আহিছে। আৰু সিহঁতৰ স্মাৰ্টনেছ দেখি মই ভাবিলোঁ যে ইহঁতৰ লগত আই কেনট বিট।
আই এম চিয়'ৰ ডেট আই উইল নট গেট দি জব। সময়ত মোৰ টাৰ্ণ আহিল, যেতিয়া মই ইণ্টাৰভিউ ৰুমলৈ সোমাই গ'লোঁ, মই কপি বোলা আৰম্ভ কৰিলোঁ। চ' ইণ্টাৰভিউ সুধিলোঁ হোৱাট হেপেণ্ড। মই ক'লোঁ যে নাই, প্ৰথমবাৰৰ কাৰণে ইণ্টাৰভিউ ফেচ কৰিছোঁ, গতিকে অলপ নাৰ্ভাছ হৈছোঁ। তেওঁ মোক এগিলাচ পানী দিলে, এণ্ড তাৰপিছত এজ ইউজুৱেল কুৱেশ্যনছ কৰি গ'ল, এণ্ড আই অলছ' ট্ৰাই টু গিভ দি বেষ্ট এনচাৰ। তাৰপিছত তেওঁ মোক সুধিলে যে চেলাৰী কিমান লাগে তোমাক। সেই সময়ত মোৰ এটাই ভাৱ আছিল যে এট এনি কষ্ট আই ৱান্ট দিছ জব। আৰু মই ভাবিছিলোঁ যদি মই কওঁ যে মোক কমকৈ চেলাৰী লাগে, দেন হি মে ৰিক্ৰুইট মি। চ' আই ছেইড টু হিম 3,000. তেওঁ মোলৈ আচৰিত ধৰণৰ চালে আৰু ক'লে, ডু ইউ ন' being an MBA guy, how much you are expecting? Yes, sir. That is enough for me. তেওঁ একো নক'লে, মোৰ ৰিজিউমখনৰ ওপৰত এটা এড্ৰেছ লিখিলে, এটা ফোন নম্বৰ লিখিলে, ক'লে you book your tickets for Mumbai after 2 days. মুম্বাইত গৈ এইটো ফোন নম্বৰ তুমি ফোন কৰিবা, then he will guide you ক'ত কেনেকৈ যাব লাগে। আফটাৰ ডেট মই আমাৰ কলেজলৈ আহিলোঁ, প্লেচমেণ্ট ডাইৰেক্টৰক ক'লোঁ, চাই গট এ জব। তেওঁ ক'লে হোৱাৰ ইজ দি এপইণ্টমেণ্ট লেটাৰ। মই ক'লোঁ এপইণ্টমেণ্ট লেটাৰ মই পোৱা নাই, কিন্তু মোৰ ৰিজিউমৰ ওপৰত তেওঁ এনেকৈ লিখি দিছে। তেওঁ চাই পিনি এটা এটিকি সূচক হাঁহি মাৰি ক'লে, আজিলৈকে তেওঁ এনেকুৱা ইণ্টাৰভিউ এণ্ড এনেকুৱা ধৰণৰ এপইণ্টমেণ্ট দেখাই নাই। মুম্বাই গ'লোঁ, 1 month ট্ৰেইনিং আছিল, ট্ৰেইনিং কৰি আকৌ কলেজলৈ আহিলোঁ, এণ্ড দিছ টাইম মই প্লেচমেণ্ট ডাইৰেক্টৰক ক'লোঁ, আই গট দিছ এপইণ্টমেণ্ট লেটাৰ। এইবাৰ তেওঁৰ মোৰ প্ৰতি যিটো বিহেভিয়াৰ আছিলে কমপ্লিটলি চেঞ্জ। ভেৰি ৰেচপেক্টফুলি হি ছেইড টু মি, নাও হোৱাট আৰ থিংকিং এবাউট ইউৰ জুনিয়ৰ্ছ। এণ্ড আই থিংক টিল ডেট আমাৰ কেম্পাছত কেম্পাছ ইণ্টাৰভিউ হৈছিল, কিন্তু আমাৰ বেটছৰ কোনো চাকৰি পোৱা নাছিল। এণ্ড আই থিংক আই ৱাজ দি ফাৰ্ষ্ট পাৰ্চন টু গেট দি জব। মই ভয়াতুৰ আছিলোঁ, কনফিডেঞ্চ লেভেলটো বহুত কম আছিলে, এণ্ড আই ৱাজ ভেৰি ইনফেৰিয়ৰ। বাট যিটো মোৰ উইল পাৱাৰ আছিলে, যিটো ডিটাৰমিনেশ্যন আছিলে ইনচাইড মি, ডেট ৱাজ ভেৰি ষ্ট্ৰং। এণ্ড when you have a strong will power and determination in your own mind, God will help you. Destiny will guide you. পষ্টিং মোৰ ডিব্ৰুগড়ত আছিলে, ডিব্ৰুগড়লৈ আহিলোঁ, 3 months চাকৰি কৰিলোঁ। চাকৰি কৰি ভাল নালাগিলে এৰি দিলোঁ। দেন এগেইন আই জইন আনাডাৰ কোম্পানী, পষ্টিং শ্বিলং, 3 months কৰিলোঁ, ভাল নালাগিলে। এনেদৰে মোৰ চাকৰি নতুনকৈ জইন কৰি চাকৰিটো এৰা, জইন কৰি এৰা, ইট বিকেম এ প্ৰচেছ। চ' ঘৰৰ মানুহবোৰ ৱৰিড হ'বলৈ ধৰিলে। তেওঁলোকে ক'বলৈ আৰম্ভ কৰিলে, ইমান টকা পইচা তোক খৰচ কৰি পঢ়ালোঁ, ইমান কষ্ট কৰি পঢ়ালোঁ, তই কি কৰি আছ, ক'তো ষ্টেবল হোৱা নাই, হোৱাট উইল ডু, ফিউচাৰ কি হ'ব, এনেকৈ বহুত কথা শুনাবলৈ আৰম্ভ কৰিলে। কিন্তু মই চাকৰি চেঞ্জ কৰাটো এটা মোৰ অভ্যাসত পৰিণত হৈ গ'ল। ইন 2007 আই গট মেৰিড, এণ্ড ইভেন আফটাৰ মেৰেজ অলছো চাকৰি মই সলনি কৰিবলৈ আৰম্ভ কৰোঁ। ইনফেক্ট চাকৰি কৰি থাকোঁতে মোৰ মনত সদায় এটাই ভাৱ আহিছিল যে আই এম নট ফৰ দিছ জব, I was not liking this job. Running always after targets, incentives and money is not my purpose of life. I want to do something new, something different, something big that can influence the society, that can be fruitful for myself and for others also. কিন্তু কি কৰিব বিচাৰোঁ সেইটো মই ভাবি পোৱা নাছিলোঁ। I was not finding. So one day I decided যদি মই চাকৰিটো কৰি থাকোঁ, then probably I will not be able to find what I want to do actually. So in 2013, in the month of October, I resigned. And at the time of my resignation, I had a child of 3 years old. যেতিয়া ঘৰৰ মানুহে কথা গম পালে, then they became very worried. They phoned me, they scolded me like anything. ক'লে তোৰ এতিয়া ইমান ৰেছপনচিবিলিটি আছে, ফেমিলিজ আছে, তই কি কৰিবি, চাকৰি এৰি দিলি। And they tried to convince me again to join these companies. But I was adamant. I did not change my decision. ফেমিলি পঠাই দিলোঁ ঘৰলৈ, এণ্ড আফটাৰ 1 week মই ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি প্ৰথমতে মোৰ আই ৱাজ ফিলিং ভেৰি ৰিলেক্স, ভেৰি ৰিলিফ। কিন্তু লাহে লাহে দেখিলোঁ ঘৰৰ মানুহৰ মোৰ প্ৰতি যিটো বিহেভিয়াৰ আছিলে, ডেট ৱাজ নট কমফৰ্টেবল। গতিকে মোৰ অলপ ভাল নালাগিল মোৰ। এট দি ছেইম টাইম মোৰ ফাইনেন্সিয়েল লাইবিলিটিজ আছিলে। চ' ফাইনেন্সিয়েল লাইবিলিটিজবিলাক মই কেনেকৈ মিট কৰিম, সেই চিন্তাটোৱে আকৌ মোক টেনচন দিবলৈ আৰম্ভ কৰিলে। ওৱান ডে মোৰ 2 বন্ধুৰ সৈতে মই গাড়ীখন লৈ অৰুণাচলত এনেই ঘূৰি ফুৰিলোঁ, ঘৰত কাকো কোৱা নাছিলোঁ। আৰু এদিন তিনে মিনা দি ফাৰ্ষ্ট লেডি মাউণ্ট এভাৰেষ্ট ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া, লগত চিনাকি হ'লোঁ, কথা পাতিলোঁ, এণ্ড চি প্ৰপ'জ মি ফৰ এ ট্ৰেক ইন ৰয়িং মিহাও ৱাইল্ড লাইফ চেংচুৰীত। পাহাৰৰ ওপৰত মিহাও লেক বুলি এটা বহুত ডাঙৰ লেক আছে। ত' চি ছেইড টু মি যে এই লেকটোলৈ ট্ৰেক কৰিবি নেকি। আই এগ্ৰিড। মোৰ 2 বন্ধু আৰু তাই 2 কাজিনৰ লগত উই ট্ৰেকড টু মিহাও লেক। চ' এইটো ছিংগল ডে ট্ৰেক, মৰ্ণিঙত ষ্টাৰ্ট কৰিলে গধূলি গৈ পোৱাকৈ যায়।
and rati jate camping kori next day we come back. And when I came back, then I was feeling something new. I was feeling like whether I'm very near to my passion, whether I'm very near to what I wanted to do. এনেদৰে তিনিৰ লগত মোৰ কণ্টিনিউৱাছ ডিছকাশ্যন কথা বতৰা হ'বলৈ আৰম্ভ কৰিলে। এট দ্য চেম টাইম যিহেতু ফাইনেন্সিয়েল লাইবিলিটিজ আছিলে, মই কিবা আৰ্ণ কৰিব লাগিব, এই কথা চিন্তা কৰি মই মোৰ প্ৰিভিয়াছ কোম্পানীৰ বছৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ আপোনালোকৰ যিবিলাক কোম্পানীৰ কনফাৰেঞ্চেছ আৰু ইভেণ্টছ আছে, চ' গিভ মি দি কণ্ট্ৰেক্ট, আই উইল ডু ডেট। কিন্তু মই কনফাৰেঞ্চ ৰুমত বা হোটেল বা ৰিচৰ্টত নকৰোঁ, মই আউটডোৰত কৰিম, আইদাৰ ইন ৰিভাৰ বেংক বা পাহাৰীয়া জেগাত, আৰু লগত ফিউ এক্টিভিটিজ থাকিব, এডভেঞ্চাৰ এক্টিভিটিজ। চ' সি প্ৰথমতে এগ্ৰি হোৱা নাছিলে, দেন লেটাৰ অন হি কনভিন্সড এণ্ড গেভ মি দি কণ্ট্ৰেক্ট। চ' মই হাউচবোট এখন বুক কৰিলোঁ ইন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত কনফাৰেঞ্চৰ কাৰণে। তেওঁলোকৰ মিটিং হ'ল হাউচবোটত, ৰাতি ডিনাৰ আৰু কেম্পিঙৰ কাৰণে নাওখনৰ সৈতে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ ভিতৰলৈ গৈ এটা সৰু দ্বীপত কেম্পিং কৰিলোঁ, এণ্ড ইট ৱাজ ভেৰি ছাকচেছফুল। আৰু তাৰপিছত মই এনেধৰণৰ এডভেঞ্চাৰ এক্টিভিটিজৰ ইভেণ্ট কৰিবলৈ বহুতো কোম্পানীৰ পৰা I got the chance. And I think I was the first person in Northeast India to introduce adventure activities to the corporate events. মই ইভেণ্ট কৰি আছোঁ, ইভেণ্ট পাই আছোঁ, বাট ইট ৱাজ নট এনাফ টু মিট মাই ফাইনেন্সিয়েল লাইবিলিটিজ। গতিকে মই ধাৰ ল'বলৈ আৰম্ভ কৰিলোঁ, লোন আফটাৰ লোন, লোন আফটাৰ লোন। ধাৰ মোৰ বহুত হৈ গৈছিলে। ঠিক তেন্তে তিনিয়ে মোক আৰু এটা অফাৰ কৰিলে, আথু পাব বুলি এটা ঠাই আছে ইন চাইনা বৰ্ডাৰ, চ' এইটো ট্ৰেক কৰিব লাগে। And it is 64 kilometer distance away from Malini, the last village of Dibang Valley district. So accordingly, we 6 boys and 6 girls prepared for the trek. Our JTMI trek to Zoragot, Dibang Valley district or deputy commissioner, superintendent of police, then ITBP, সকলোকে আমি আমাৰ ডকুমেণ্টটো ছাবমিট কৰিছিলোঁ আৰু ডিক্লেয়াৰ কৰিলোঁ যদি ইনকেছ কিবা হয় দেন আমি নিজে আমাৰ কাৰণে দায়ী। অহাৰ সময়ত ITBP অফিচিয়েলছে কৈছিলে যে দেৰ ইজ এ ভেৰি লেছ চান্স দেট ইউ কেন কাম বেক, আৰু ইফ ইউ কেনট কাম বেক উইদিন 12 days দেন উইল ট্ৰাই টু ৰেস্কিউ বাট কেনট প্ৰমিজ। ইভেঞ্চুৱেলি উই কেম বেক ছেফলি। আহিয়ে মই সেইটো ফেচবুকত যিটো এক্সপিৰিয়েঞ্চ হৈছিলে উইথ ফটো জৰিয়তে আপলোড কৰিলোঁ। এণ্ড হোৱাট আই ফিল দিছ ট্ৰেক হেড চেঞ্জ মাই লাইফ, এণ্ড ষ্টেণ্ডিং হিয়াৰ টুডে আই ফিল ডেট যিদিনাখনে মই ট্ৰেকটো ষ্টাৰ্ট কৰিছিলোঁ ডেট ডে ৱাজ মাই বাৰ্থডে, বিকজ উই কামিং বেক ফ্ৰম দ্য মাউথ অফ ডেথ, ইট ৱাজ চ' ৰিস্কি। আৰু যেতিয়া মই ষ্টৰিটো ফেচবুকত দিলোঁ দেন আই গট মেনি কুৱেৰিজ, মেনি কমেণ্টছ এণ্ড মেনি ফোন কলছ ফ্ৰম আনন'ন পাৰ্চনছ। এণ্ড টিল ডেট মোৰ এই ষ্টৰিটো, এই ট্ৰেকটোৰ বিষয়ে যিটো ষ্টৰি আছিলে সেইটো বহুত ৱেবছাইটছ আৰু মেগাজিনছত পাব্লিছ হৈছে, এণ্ড ইন দিবাংগুৰি ডিষ্ট্ৰিক্টৰ ৱেবছাইটতো মোৰ এই ষ্টৰিটো এণ্ড ফটোজবিলাক আপলোড কৰি থোৱা আছে। After coming back from this trek, I clearly realized this is what I wanted to do. I wanted to do with the nature, with the mountains, with the river. I wanted to do those things that can push me out of my limits. And I decided that I will do a mountaineering course. And I did it later from GMWS Pahalgam, Jammu and Kashmir. তাৰপিছত মই এটা কোম্পানীৰ পৰা অফাৰ পালোঁ যে এটা ইভেণ্ট কৰিব লাগে হাউচবোটত। ডেট ফিক্স হোৱা নাছিলে, মই সেই হাউচবোটৰ অ'নাৰক বুক কৰিবৰ কাৰণে গ'লোঁ, বাট চিন্স ডেট ৱাজ নট ফিক্সড হি ইগন'ৰ্ড। চ' আই থট যে মই নিজে এখন হাউচবোট বনাম। যেতিয়া মই ডিচিশ্যন লৈছিলোঁ মোৰ হাতত 1 টকা নাছিলে, বাট আই ৱাজ হেভিং অনলি লোনছ। অৰুণাচললৈ গ'লোঁ এদিন, এজন কাঠৰ ব্যৱসায়ী, তেওঁ কাঠৰ ব্যৱসায় কৰে, নাও বনায়, তেওঁক মই কণ্ট্ৰেক্টটো দিলোঁ এণ্ড হি আস্কড মি এডভান্স মানি। চ' মোৰ হাতত 3,000 মান আছিলে, লগৰ বন্ধুৰ পৰা ধাৰ লৈ গৈছিলোঁ, এণ্ড আই গেভ হিম দ'জ মানিজ। দেন হি পুছ দি মানি লাইক দিছ টুৱাৰ্ডছ মি, ক'লে ইমান ডাঙৰ এটা কণ্ট্ৰেক্ট আৰু 3,000 টকা এডভান্স দিছে, ইউ কেন ইমাজিন হাউ ইট ফিলছ। আই কনভিন্স দেম এণ্ড ছেইড ডেট মই ৰেগুলাৰলি পে'মেণ্ট কৰিম। চ' হি কনভিন্স, এণ্ড সময়ত নাওখনো হৈছিলে। নাও ফ্ৰম নাও যিয়ে ইভেণ্ট নহওক লাগে, কৰ্পৰেট ইভেণ্ট হওক, প্ৰাইভেট ইভেণ্ট হওক, এভৰিথিং আই অৰ্গেনাইজ in my own houseboat, and that gave me a great satisfaction in myself. কাৰণ মোৰ ফেমিলি মেম্বাৰ্ছ চবত মই একেবাৰে নামি গৈছিলোঁ, তেওঁলোকে ভাবিছিলে যে আই এম ফিট ফৰ নাথিং, মই একো কৰিব নোৱাৰোঁ লাইফত, আই এম দি ৱেষ্টেজ অফ দিছ ৱৰ্ল্ড। ইভেণ্ট কৰি আছোঁ কিন্তু ষ্টিল ডেট ৱাজ নট এনাফ টু মিট মাই ফাইনেন্সিয়েল কণ্ডিশ্যনছ।
ধাৰ ল'লে এনেকুৱা হ'ল এটা সময়ত মই মোৰ গাড়ীখন বন্ধ কৰি দিবলগীয়া হ'ল। চ' ওৱান ডে আই ডিচাইডেড যদি নাওখন মই নিমাতীঘাট বা কমলাবাৰী লৈ যাওঁ মাজুলী, maybe I can have a good business there. So I contacted one person from Majuli, যিজন এতিয়া টুৰিষ্ট অফিচাৰ হয় আসাম গভৰ্ণমেণ্টৰ। We discussed and তেওঁ মোক ক'লে যে ৰাস ফেষ্টিভেল আহি আছে আৰু মই তাতে কেম্পিং কৰিব পাৰোঁ। চ' মই মাজুলী আহিলোঁ এণ্ড ডেপুটি কমিশ্যন লগ কৰি ৰিটাৰ্ণ দিলোঁ about my project, about my houseboat, about my camping. So he said go ahead. সেইদিনাখনে মই সৰু মাটি লিজত ল'লোঁ এণ্ড দেন আফটাৰ ফিউ ডেজ মই তাতে কেম্প চাইটটো বনাব ষ্টাৰ্ট কৰি দিলোঁ। কিন্তু বনোৱাৰ সময়ত মোৰ থটটো আছিলে যে এই কেম্প চাইটটো নট ফৰ অনলি ৰাস ফেষ্টিভেলৰ কাৰণে নহয়, বাট ফৰ দি এণ্টায়াৰ ছিজন। চ' মই কি কৰিলোঁ, বেম্বো প্লেটফৰ্ম বনালোঁ, চাংঘৰ বনালোঁ, তাৰ ওপৰত মই খেৰৰ এনেকৈ ৰুফ দি দিলোঁ আৰু তাৰ মাজতে মই টেণ্টবিলাক সোমাই দিলোঁ। এনেকৈ 11টা টেণ্ট আই প্লেচ এণ্ড আফটাৰ কমপ্লিশ্যন এণ্টায়াৰ লোকেশ্যন ৱাজ লুক something new and it was very lovely structures and lovely setup. চ' সেইটো সময়ত মাজুলী সাধাৰণ মানুহৰ কাৰণে টেণ্টৰ ব্যৱহাৰটো সিমান চিনাকি নাছিল। ত' মানুহবিলাকে আহে, চুই চাই, চেলফি মাৰে, ফটো মাৰে, সুধে ইয়াত কেনেকৈ থাকে, কেনেকৈ ষ্টাডি ইত্যাদি। চ' আই ষ্টাৰ্টেড টু লিভ ইন দি কেম্প চাইট এলোন। যিহেতু মোৰ কেম্প চাইটটো বহুত নতুন, গতিকে মানুহে গম নাপায়। চ' মোৰ তাতে ক্লাইণ্ট অহাই নাছিল অলমষ্ট। সদায় মই তাতে অকলে টেণ্টত শুই ৰৈ থাকোঁ যে কাইলৈ কোনোবা আহিব। এনেই কেতিয়াবা দিনৰ পিছত দিন, ইভেন মান্থছো হৈ যায় কোনো ক্লাইণ্টছ নাহে। যিহেতু অকলে থাকোঁ, মোৰ কোনো ষ্টাফো নাছিল পাৰ্মানেণ্টলি, গতিকে খোৱা বোৱা মোৰ ঠিক হোৱা নাছিলে। টেনশ্যন, এংজাইটি, ফ্ৰাষ্ট্ৰেশ্যন গোটেইখিনিয়ে মোক একেবাৰে হেঁচা মাৰি ধৰিছিলে। বিকজ সেইটো সময়ত মাজুলীটো বহুত ধাৰ হৈ গৈছে অলৰেডি আৰু ক্লাইণ্টটো বহুত কম আহে। কিন্তু এটা বস্তু মই অবজাৰ্ভ কৰিছিলোঁ, যিবিলাক ক্লাইণ্ট মাজুলীলৈ আহিছিলে, যিবিলাক টুৰিষ্ট মাজুলীলৈ আহিছিলে, তেওঁলোকৰ বিহেভিয়াৰটো অলপ বেলেগ আছিলে, মানে তেওঁলোকৰ চইচটো অলপ বেলেগ আছিলে। They wanted to come to a peaceful place, peaceful environment, and they wanted to stay for longer periods. And even some people are there who want to stay in a peaceful place, want to work remotely. So I thought that মাজুলী এটা নতুন কনচেপ্টৰ বহুত প্ৰয়োজন আছে। চ' এইবিলাক কথা চিন্তা কৰিছিলোঁ এণ্ড এদিন মধুমিতা আহিল, প্ৰেজেণ্টলি co-founder of অকেগা হলিডে প্ৰাইভেট লিমিটেড। তেখেতে মোক ক'লে যে তেওঁ মোৰ বিজনেছ পাৰ্টনাৰ হ'ব and she will be looking after the financial part. Then I discussed about my future thoughts, that মাজুলীত এটা নতুন কনচেপ্টৰ ৰিজৰ্টছ লাগে, that concept will be the first one in North India. এক্সপ্লেইন কৰিলোঁ তেখেতক। তাৰপিছত আমি দুয়োগৰাকীয়ে মাজুলীত ঘূৰি ফুৰিলোঁ মাটি বিচাৰি এণ্ড লোহিত ৰিভাৰৰ কাষত খুব ধুনীয়া এটা লোকেশ্যন পালোঁ এণ্ড উইদিন 7 days we settled the land. এইখিনি সময়তে মধুমিতা মোক লক্ষ্য কৰিছিলে যে মোৰ পাৰ্চনেল বিহেভিয়াৰটো বহুত বেলেগ হৈ গৈছে due to my anxiety, depression and frustration. Then she said that it is not normal and suggested me to see a doctor. Accordingly, my psychiatrist also go. So I went to a psychiatrist. He diagnosed me and said to me that you need a long period of treatment because you are suffering from chronic anxiety and depression. And আজি মই এই কথা ক'বলৈ কেতিয়াও don't hesitate. Still today I take one tablet every night. So মাটি ঠিক কৰাৰ পিছত আমি within 30 days day night কাম কৰি 5 cottages customer কাৰণে আমি ৰেডি কৰি দিলোঁ and on 26 November 2017 it was open for the public. And you cannot believe it, within 5 months from day opening till March we became very debt free and it was very successful because the project was different, the concept was different, and I was promoting to the target customers. It was hugely successful and popular. And I will tell you, based on this concept, we were selected among the 1049 applicants to be incubated by IIM Calcutta. Today, if you Google best place to stay in Majuli, you will find our name, Okayega Homes. We are also involved in social cause. During flood in Majuli, right from 2017, আমি গাঁওবিলাকত ৰিলিফ মেটেৰিয়েল দিওঁ। যোৱা বছৰ আমি 2খন গাঁৱত ৰিলিফ দিছিলোঁ। And many people now used to say me that you are very lucky and you are very successful. You are staying in a so beautiful place. I say to them, yes, I am lucky and I am successful. But behind my success, behind this luck, I had a very tough journey right from my childhood with depression, anxiety, frustration, low confidence and everything. But my mind was very strong inside. I had a strong will.
I wanted to live with my passion, and I was behind my passion. Now, since I'm living with my passion, I'm making my passion as a profession, I'm enjoying my life. And here I will tell you, আপোনাৰ কনফিডেন্স লেভেলটো বহুত কম হ'ব পাৰে, আপুনি ভয়টো হ'ব পাৰে, কিন্তু নিজৰ মনৰ ভিতৰত উইল পাৱাৰটো বহুত ষ্ট্ৰং হ'ব লাগিব. And whenever your will is strong, then you will find your passion. One day you will live your own life and also take care of your health and mind. আৰু যদি কেনেবাকে ডিপ্ৰেশ্যন বা এংজাইটিত ভুগি আছে, always consult a doctor. Always discuss with near and dears. Don't hide it. Thank you. Tell us what you think about this video and don't forget to like, share and subscribe.